হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ যোৰহাট, লাষ্ট ডেট 17/7/2025। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ যোৰহাটত যোৰহাট কোৰ্টত পদ মুকলি হৈ আছে। 17/7/2025 অৰ্থাৎ 17 জুলাই 2025 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ যোৰহাট, ইয়াত 4টা পিয়নৰ পোষ্ট মুকলি হৈ আছে। যিসকল ইণ্টাৰেষ্ট হয় সেইসকলে এপ্লাই কৰিব পাৰিব। যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, নেম অফ পোষ্ট পিয়ন, 4টা পোষ্ট মুকলি হৈ আছে পিয়নৰ। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 2টা, SC কাৰণে আছে 1টা আৰু STHৰ কাৰণে আছে 1টা। ইয়াৰ কাৰণে স্কেল অফ পে অৰ্থাৎ প্ৰতিমাহে দৰমহা দিয়া হ'ব 12,000 টকাৰ পৰা 52,000 টকালৈকে হ'ব। লগত গ্ৰেড পে থাকিব 3,900 টকা। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ টু 12লৈকে, মানে 12লৈকে পঢ়া বিচাৰিছে, বা 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, বা ফাৰ্ষ্ট ইয়াৰ পঢ়িলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, বা হাই ছেকেণ্ডেৰী পঢ়া পাছ কৰা বা তাতকৈ যদি বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰোঁ বুলি ভাবে তেন্তে এপ্লাই কৰিব নোৱাৰিব। 8 পাছৰ পৰা আপোনালোকে হাই ছেকেণ্ডেৰী ফেইল হ'লে বা হাই ছেকেণ্ডেৰী বেয়া কৰিলেহে এপ্লাই কৰিব পাৰিব। ইয়াত লিখা আছে, আপোনালোকে দেখিছে, কেণ্ডিডেটছ হু হেভ পাছ HSSLC or above shall be ineligible to apply for the said post। ইয়াৰ কাৰণে মানে হাই ছেকেণ্ডেৰী পাছ বা তাতকৈ বেছি কোৱালিফিকেশ্যন যদি আছে তেতিয়া এপ্লাই কৰিব নোৱাৰিব। আদাৰ ক্ৰাইটেৰিয়া অফ যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট, অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব, আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যনৰ মতে ভাৰতীয় হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকিব লাগিব, যিখন ভেলিড হ'ব লাগিব। কেটেগৰী ৱাইজ এজ লিমিট ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ, OBC MOBC কাৰণে 43 বছৰ, SC কাৰণে 45 বছৰ, STP আৰু STHৰ কাৰণে 45 বছৰ, PWBD কাৰণে 50 বছৰ। মানে এইকেইটা এজ ৰিলেক্সেশ্যন দিয়া হ'ব। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ দেখিছে আপোনালোকে, OBC MOBC কাৰণে 43 বছৰ, SC কাৰণে 45 বছৰ আৰু STP STHৰ কাৰণে 45 বছৰ, PWBD কাৰণে 50 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। হাউ টু এপ্লাই, এপ্লাই কেনেকৈ কৰিব চাওক। দ্য এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম উইথ চেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ regarding educational qualification, age, caste, blade, employment, excels, registration card, experience certificate if any, along with 3 copies of recent passport size photographs should reach the office of the district and session judge যোৰহাট। ইয়াৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব, যিখনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থওক। আপোনালোকে যদি ফিল আপ কৰিবলৈ অসুবিধা হয় তেতিয়াও আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক দেখাই দিম বা শিকাই দিম কেনেকৈ আপোনালোকে ফিল আপ কৰিব। আজিকালিতো সকলোৱে জানেই। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে লিংকৰ পৰা গৈ ডাউনলোড কৰিব। ডাউনলোড কৰি সকলোবোৰ আপোনালোকৰ যিখিনি ডকুমেণ্টছ ইয়াত বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, ব্লেড, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকৰ, এই সকলোখিনি জেৰক্স কৰি আপোনালোকে চেল্ফ এটেষ্ট কৰি দিব, অৰ্থাৎ নিজে আপোনালোকে চহী কৰি দিব এটা তলত। আৰু ৰিচেণ্ট পাছপৰ্ট, এতিয়া বৰ্তমানৰ ফটো আপোনালোকে মাৰি নতুনকৈ 3 কপি দি দিব, লগত গাঁঠি দিব। তাৰপিছত ইয়াত আপোনালোকে দ্য এপ্লিকেণ্ট চেল মেনশ্যন দেয়াৰ কণ্টেক্ট মোবাইল নাম্বাৰ ইন দ্য এপ্লিকেশ্যন ফৰ্ম উইদাউট ফেইল। আপোনালোকৰ চাওক, আপোনালোকৰ ফোন নম্বৰটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মখনত আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিব তাত আপোনালোকৰ ওপৰত আপোনালোকে নম্বৰটো আপোনালোকৰ লিখি দিব, যিটো নম্বৰত ফোন কৰিলে আপোনালোকক কণ্টেক্ট কৰিব পাৰি। আৰু যদি আপোনালোকে নম্বৰটো লিখি নিদিয়ে, উইদাউট ফেইল বুলি কৈছে আপোনালোকক, তেতিয়া ইণ্টাৰভিউলৈ মতা নহ'ব বা আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। লাষ্ট ডেট হ'ল 17/7/2025। মই প্ৰথমতে কৈছোঁ 17 জুলাই 2025 লাষ্ট ডেট হয়। আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্ম বা এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰি চাবলগীয়া হ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত উপলব্ধ থাকিব। তাত